নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল অনলাইনে 8D আজি 2 নম্বৰটো তোমালোকক দিবলৈ ওলাইছোঁ। বহুতে কমেণ্ট কৰিছিল যে 2 নম্বৰটো দিব লাগে, তো আজি 2 নম্বৰটো লৈছোঁ তোমালোকৰ বাবে। ভিডিঅ'টো সম্পূৰ্ণভাৱে মনোযোগ কৰি চাবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 2 নম্বৰত কি দিয়া আছে? বছৰি 8.5% হাৰে চক্ৰবৃদ্ধি সুতত 1 বছৰ 3 মাহৰ বাবে 10,000 টকা ধাৰ ল'লে চক্ৰবৃদ্ধি সুত নিৰ্ণয় কৰিব দিছে। ইয়াত দিয়া আছে আমাক কি? মূলধন 10,000 টকা। ৰেট অফ ইণ্টাৰেষ্টটো দিয়া আছে 8.5%। 8.5% মানে আমি এনেকৈ লিখিব পাৰোঁ 8 × 16 = 17, তাৰমানে 17/2%। আৰু 1 বছৰ 3 মাহত আমি কি লিখিব পাৰোঁ? 1 বছৰ 4/1। তাৰমানে কি? 4/1 মানে কি? এটা বছৰত আমাৰ কিমান থাকে? 12টা মাহ থাকে। 3 দি যদি আমি 12 হৰণ কৰোঁ কেইবাৰ যাব? 4 বাৰ। গতিকে 4/1 অংশ হয়নে? গতিকে 4/1 সমস্ত 4/1 এনেকৈ আমি লিখিব পাৰোঁ। এইটো আমাৰ যিটো সবৃদ্ধি মূল্য সূত্ৰ আছে, সেই সূত্ৰটো আমি ইয়াত এপ্লাই কৰিম। A = P, P1 + R/100। এইটো 1 বছৰৰ প্ৰথমটোত আমাৰ হয়নে? গতিকে এইটো 1 বছৰ, 1 বছৰ কেইমাহ আছে? 3 মাহ। গতিকে সেইকাৰণে আমি আকৌ ইয়াত এনেকৈ লিখিব লাগিব 3 মাহৰ কাৰণে 1 প্লাছ ইয়াত কি হ'ব তোমাৰ 4/1 ইনটু R/100। এতিয়া মানবিলাক বহাই দিয়া। এইটো 3 মাহটোৰ কাৰণে আমি একেলগে উলিয়াই ল'ম। 1 বছৰ 3 মাহটো একেলগে উলিয়াম, সেইকাৰণে এনেকৈ ইয়াত পূৰণ দিছোঁ। এইটো হ'ল 1 বছৰৰ সবৃদ্ধি মূল্য সূত্ৰটো ধৰা। আৰু 3 মাহটো যে আছে, 3 মাহটো এক্সট্ৰাকৈ উলিওৱাতকৈ আমি একেলগে ইয়াৰ লগত পূৰণ কৰি দিছোঁ। P মানে 10,000, 1 প্লাছ R মানে আমাৰ কিমান আছে ইয়াত? 17/2। 2টো আমাৰ ক'ত আহিব? তলত নামিব। গতিকে 2 × 100 হ'ল। 1টো দিবলৈ কথা নাই। আৰু এইপিনে কি আছে? 1 প্লাছ 1/4 এবাৰ লিখিলোঁ ইয়াত। 1/4 ইনটু R মানে কিমান আছে? 17/2। তলত কি আছে? 100। তো এইখিনি এনেকৈ থাকিব 10,000টো। 100 আৰু 2 গুণ কৰিলে আমাৰ কিমান হ'ব? 200 হ'ব। ওপৰত 17 আছে। এইটোতো কি হ'ব? 1 প্লাছ 7 × 2 = 8 হয়নে? আৰু 17 × 17 তাৰমানে কি হ'ল? 8/17। 8টো তলত আহিব, 100ৰ লগত আহি পূৰণ হ'ব, এনেকুৱা হ'ব 8 × 100। ওপৰত কি থাকিব? 17 আৰু 1 পূৰণ কৰিলে 17 থাকিব। 10,000 এইটো কি হ'ব? যেতিয়া ভগ্নাংশ আৰু গোটাংশ আমি যোগ বিয়োগ কৰোঁ তেতিয়া কি কৰিব লাগে? এইটোৰ লগত এইটো পূৰণ দিব লাগে। তলত এইটোৱে থাকি যাব 200, আৰু এইটো 200ৰ লগত 1 পূৰণ কৰিলে আমি কিমান হ'ব? 200 হ'ব প্লাছ 17। আৰু এইপিনে কি হ'ব? এইটোতো 800 হ'ল, 800ৰ লগত 1 পূৰণ কৰিলে 800 প্লাছ 17। তলত কি থাকিল আমাৰ? 800 থাকিল। 10,000 এইপিনে এতিয়া এই ব্ৰেকেটবিলাক উঠাই দিয়া। এইটো 200 হ'ব, এইটো আৰু এইটো যোগ কৰিলে আমাৰ কিমান হ'ব? 217 ইনটু এইটো 800, এই দুটা যোগ কৰিলে 817। এতিয়া এই শূন্য, ইয়াত 2টা শূন্য আছে, ইয়াত 2টা শূন্য কাটি দিয়া। ইয়াত 2টা শূন্য, ইয়াত 2টা শূন্য কাটি দিয়া। ইয়াত 1 আছে, এতিয়া কথা নাই। এইটো ওপৰত কি আছে? 217 আৰু 817। সেই দুটা পূৰণ কৰিব লাগিব। তলত কি আছে? 2 আৰু 8। এনেকুৱা হ'ল 2 আৰু 8 পূৰণ কৰিলে আমি 16 পালোঁ। আৰু এই দুটা পূৰণ কৰিলে আমি কিমান পাম? সেইটো এতিয়া পূৰণ কৰি চাম। তাৰপৰা কিমান আছিলে? 8, 1, 7 আৰু 2, 1, 7। তো পূৰণটো মই কৰি পাছত তোমালোকক ৰিজাল্টটো ইয়াত বহাই দিম, নহ'লে খুব দীঘল হয় ভিডিঅ'টো। তো এই দুটা আমি পূৰণ কৰি কিমান পালোঁ? একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 1,77,290। 1,77,290। ইয়াত কি হৈ আছে? 16ৰে হৰণ হৈছে। তো ইয়াত হৰণটো কৰি চোৱা কিমান হয়?
তো 16ৰে হৰণ কৰিলে আমাৰ কিমান হ'ব 17ক একবাৰ যাব 16 বহিল 1 নামিল আৰু 17 হ'ল আৰু একবাৰ গ'ল এতিয়া 16 হ'ল 1 নামিল 2 আহিল এতিয়া চোৱা এইটো 12 হ'ল 16ৰে 12 হৰণ আছে গতিকে আমি 8টো নমাই আনিব লাগিব 8টো নমাই অনাৰ লগে লগে আমি কিন্তু ইয়াত এটা শূন্য দিব লাগিব এতিয়া কিমান হ'ব আমাৰ 128 128ক কেইবাৰ যাব 8 বাৰ দিয়া 8 × 48 8 7 × 4 8 × 8 4 12 এটোতো 0 হ'ল গতিকে ইয়াত কি নামিল 9টো নামিল 9টোক বাদ নাযায় এটা দশমিক এটা শূন্য দিয়া ইয়াত তাৰপিছত ইয়াত শূন্য দিয়াৰ লগে লগে আমাৰ ইয়াতো এটা শূন্য আহিব এবাৰ কি হ'ব 16 5 গুণ 80 হয়নে তো ইয়াত এটা দশমিক দিবা কিমান হ'ল 80 16 5 গুণ 80 কিমান থাকিল 10 থাকিল তাৰপিছত বাদ নাযায় এটা শূন্য দিলা 100 গতিকে 16ৰে 100 কিমান বাৰ যাব 6 বাৰ দিয়া এইবাৰ 6 6 × 37 6 6 × 6 6 3 9 96 4 আৰু উলিয়াব নালাগে এইখিনি হ'লেই হ'ব আমি কিমান পালোঁ হৰণ কৰোঁতে 1 1 0 8 0.56 সবৃদ্ধিমূল পালোঁ আমি ধৰা এইখিনি গতিকে চক্ৰবৃদ্ধি সূত্ৰটো আমাক উলিয়াব দিছিলে চক্ৰবৃদ্ধি সূত্ৰ কি হ'ব চক্ৰবৃদ্ধি সূত্ৰ আমাৰ যিখিনি সবৃদ্ধি মূল ইয়াতে কি আছে মূল আৰু সুত দুটা লগ আছে গতিকে এইখিনিৰ পৰা যদি আমি যিটো মূলধন আছিল 10,000 সেইটো বিয়োগ কৰোঁ তেতিয়াহ'লে আমাৰ যি ওলাব সেইটো হ'ব আমাৰ কি চক্ৰবৃদ্ধি সূত্ৰ গতিকে 11,080.56 মাইনাছ কিমান আছিল আমাৰ 10,000 তো বিয়োগ কৰি দিয়া 11,080.56 তাৰে পৰা কিমান 10,000 5608 তাৰপিছত কি আহিল 0 আহিল 1 আহিল তো কি থাকিল 1080 1080.56 এইটো হৈছে চক্ৰবৃদ্ধি সূত্ৰ তো এইটো এনসাৰ তো এনেদৰে তোমালোকে অংকটো কৰিব পাৰিবা তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থেংক ইউ